বাইদেউ মানুহে য়োগা কিয় কৰিব লাগে? য়োগা সুস্থ শৰীৰত সুস্থ মনৰ জন্ম দিয়ে, গতিকে শৰীৰটো সদায় সুস্থ হৈ থাকে। সুস্থ হৈ থাকিলে মানুহ এজনে সকলো কাম কৰিব পাৰে। আৰু যোগা কৰি সেইকাৰণে আচলতে এদিনো ক্ষতি কৰিবলৈ মন নাহে। এদিন ক্ষতি কৰিলেই যেন গাটো বেয়া লাগে। ইমান এতিয়া বয়সত আমি সদায় যদি যোগাটো কৰি যাওঁ, এটলিষ্ট সুস্থ হৈ থাকিব পাৰিম। ইমানবোৰ বেমাৰ আজাৰ। পাৰ্চনেল বেনিফিট কি পাইছে? পাৰ্চনেল বেনিফিট মানে মোৰ নি পেইন আছিলে। নি পেইন মানে মোৰ খোজে কাঢ়িব নোৱাৰোঁ। এতিয়া এটলিষ্ট মানে অহা যোৱা কৰি আছোঁ। আজিতো বিহু নাছিলোঁ, মানে ফূৰ্তিতে বিহু নাছিলোঁ, গানো গালোঁ। চৰ্চা নাই, অনুশীলন নাই, তথাপিও যোগা কৰিয়ে যেন এটা শক্তি পাইছোঁ। সেই শক্তিতে গানো গালোঁ, বিহু নাছিলোঁ, আৰু ফূৰ্তি কৰিবলৈ বাকী নাই আৰু চব কৰিলোঁ। থেংক ইউ। বাইদেউ কওক, য়োগা আপুনি কি বেনিফিট পাইছে? মইতো ছাৰ আগতেও কৈছোঁ, এতিয়াও কওঁ, মইতো ভালকৈ বহিব নোৱাৰিছিলোঁ। বা পিঠিৰ বিষ আছিলে, বহুত বেছিকৈ পিঠিৰ বিষ আছিলে, আঁঠুৰ বিষ আছিলে। এতিয়া য়োগা কৰি কৰি আজি 2 বছৰে হ'ল ছাৰ। এতিয়া কৰি কৰি বহুতখিনি ভাল পাইছোঁ, বহুতখিনি আৰাম পাইছোঁ। আটাইতকৈ ডাঙৰ কথা, ভাগৰটো একেবাৰে কমি গৈছে ছাৰ। আগতে অলপ কাম কৰিলে বা কিবা কৰিলে খুব বেছি ভাগৰ লাগে, কিন্তু এতিয়া নিজে মন কৰোঁ, মই ইমান দূৰ জাৰ্ণি কৰোঁ, যোৰহাটৰ পৰা আহোঁ বা যোৰহাটলৈ যাওঁ, তাত গৈও মোৰ তেনেকুৱা মন কৰোঁ যে মোৰ ভাগৰটো আগতে যেনেকুৱা ভাগৰ লাগিছিল, সেই ভাগৰটো আজিকালি তেনেকুৱা নালাগে। সেইটো এটা ভাল হৈছে। আৰু তাৰোপৰি মোৰ অলপ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছিলে, য়োগা কৰাৰ পৰা মই সেইটো ফল পাইছোঁ। সেইটো মই একেবাৰে ভাল পাই গৈছোঁ। মানে বহুতখিনি বেনিফিট পাইছোঁ, আৰু বহুতখিনি বেনিফিট পাইছোঁ। তাৰমানে কৰাৰ পৰা গাটো বহুত ভাল লাগে, বহুত পাতল লাগে, বহুত আৰাম লাগে। সেইকাৰণে আমি নহাকৈ থাকিব নোৱাৰোঁ, সদায় আহোঁ। আৰু তাতোকৈ ডাঙৰ কথা, আমাৰ ইয়াত সকলোৱে লগত একেলগে থাকোঁ যে, সেইটো এটা আমাৰ খুব মানে এটা ফূৰ্তি হয়, ভাল লাগে। আজি এনেকৈ আমি কোৰাছো গালোঁ বা য়োগাও ডেমো দিলোঁ। কি হৈছে নাজানো, কিন্তু আপোনালোকে ক'ব সেইটো এনেকুৱা হৈছে। ধন্যবাদ ছাৰ। এবাৰ আমাৰ লগত গীতা বাইদেউ আছে, গীতা বাইদেউ ক'ব। বাইদেউ আপোনাৰ কি কি লাভ পাইছে য়োগা কৰি? নমস্কাৰ ছাৰ। মোৰ এনে গাটো আগতে বহুত বেয়া আছিল, আৰু ইমান মূৰৰ বিষ, মূৰৰ অপাৰেশ্যনো কৰি আহিছোঁ, তাতে মানে মূৰৰ বিষত থাকিবই পৰা নাছিল। এই যোগা কৰাৰ পৰা মই বহুতখিনি ভাল পাইছোঁ। আৰু গাটো মই যেন বহুত পাতল, আৰু সেইটো দেহাটো বহুত মানে ভাল পাইছোঁ। আগতে ধৰকচোন অপাৰেশ্যনৰ পিছত মই মূৰটোৰ বিষ বা মূৰৰ বিষৰ কাৰণে একো কৰিবই পৰা নাছিল, আৰু গাৰ বিষ আছিল। আৰু অপাৰেশ্যনৰ পিছত জানে গাটো কেনেকুৱা লাগে। এতিয়া কিন্তু মই বহুতখিনি আৰাম পাইছোঁ, আৰু মাটিত বহিব নোৱাৰিছিলোঁ। এতিয়া তলত বহি নামঘৰতো বহোঁ, আৰু ইয়াতেও বহোঁ। আকৌ যোগাসনত আহিলে এনেকুৱা ভাল লাগে যেন ক'ত আছোঁ ক'ত নাথাকোঁ, মানে ফূৰ্তিতে গমেই নাপাওঁ, লগবিলাককো পাওঁ, আৰু মনটো বিৰাট ফূৰ্তি লাগে। সেইকাৰণে আৰু যোগাটো এৰিবলৈ মন নাযায়। এনে দেহাটো বহুত ভাল লাগে মোৰ। সেইকাৰণে কৈছোঁ, যোগা সকলোৱে কৰক আৰু কৰি থাকক, আৰু মনটো ফূৰ্তিত ৰাখক। এই মোৰ সকলোৱে কওঁ নেকি, যোগাৰ কৰি সকলো সুস্থ হৈ থাকক। সকলোৱে যোগাৰ কৰক, আৰু যোগাৰ কৰি সুস্থ হৈ থাকক। যোগাই জীৱন, যোগাই প্ৰাণ।